হীৰা ঘোৰ অন্ধকাৰ ৰাতি মেঘে কৰে শিলা বৃষ্টি কাৰো কতো নুশুনি তেজীয়া বৈকুণ্ঠপুৰী জন্ম লৈলে দেৱ হৰি স্থান লৈলে দৈৱকীৰ কোলাত ঘোৰ অন্ধকাৰ ৰাতি কংসৰ কাৰাগাৰে জনমল ভিলা হৰি দৈৱকীৰ উদৰে অ হৰি পলুৱাই ৰাখিলে তোমাক নন্দ যশোদাৰ ঘৰে অ পলুৱাই ৰাখিলে তোমাক নন্দ যশোদাৰ ঘৰে। নমস্কাৰ। জয় জয়তে আপোনাসব আটাইলৈকে মোৰ ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আপোনাসব আটাইয়ে জানে যে বিশ্বত্ৰাস কৰোনা মহামাৰীৰ বাবে আমি সকলোবোৰ ঘৰতে আবদ্ধ থাকিবলগীয়া হৈছে। বহুদিন আমি কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানতে অংশগ্ৰহণ কৰিব পৰা নাই। সেই সময়তে এগৰাকী উদ্যমী যুৱক নাগাৰা নামৰ জনপ্ৰিয় শিল্পী সকলোৰে মৰমৰ আদৰৰ সুভাষ নাথদেৱে তেখেতৰ একক প্ৰচেষ্টাৰে সুভাষ নাথ এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ যোগে এলানি লোকগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে শিল্পীসকলক তথা শিল্পী দলসমূহক সুন্দৰভাৱে সংগীত চৰ্চা কৰাৰ যি সুবিধা প্ৰদান কৰিছে, সঁচাকৈয়ে ই এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ। এই চেগতে আমি আমাৰ ফালৰ পৰাও তেখেতক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। তেখেতে যোৱাবেলিও এলানি লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰি সুন্দৰভাৱে সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে। আশা ৰাখিছোঁ এইবেলিও নিশ্চয় প্ৰতিযোগিতা দুভাগ সুন্দৰভাৱে সমাপন হ'ব। লগতে যিসকল প্ৰতিযোগী দলে এই প্ৰতিযোগিতা ভাগত অংশগ্ৰহণ কৰিলে তেওঁলোকলৈও মই মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। শেষত সকলোৰে মংগল আৰু সুস্বাস্থ্য কামনা কৰিলোঁ।